নমস্কাৰ টেবুললৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে সকলোকে হিহৰিত কৰিব পৰা এটা খবৰ অতি ভয়ংকৰ খবৰ নাৰকীয় হত্যাকাণ্ডই সমগ্ৰ দেশ এতিয়া কঁপাইছে দক্ষিণ দিল্লীৰ মেহৰলিত পোহৰলৈ আহিছে হিহৰণকাৰী ঘটনা প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিলে ভণ্ড প্ৰেমিকে তাতকৈ ডাঙৰ কথাটো হ'ল যে হত্যাৰ পিছত ৩৫ টুকুৰা কৰিছিল মৃতদেহৰ টুকুৰা ফ্ৰিজত ভৰাই ৰাখিছিল হত্যাকাৰী আফতাব আমিন পুনাৱালাই প্ৰত্যেক নিশা ২ বজাত মাংসৰ টুকুৰা কাখৰ জংঘলত পেলাইছিল হত্যাকাৰী পুনাৱালাই ১৮ মেত ডিঙি চেপি হত্যা কৰিছিল শ্ৰদ্ধাক মুম্বাইৰ ফ্লেটত লিভ টুগেডাৰত আছিল দুই প্ৰেমিকা শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল পুনাৱালাক কিন্তু শ্ৰদ্ধাক বিয়া কৰাব বিচৰা নাছিল ভণ্ড প্ৰেমিকে ফলত সঘনাই দুয়োৰে মাজত হৈছিল কাজিয়া সংঘাতে চূড়ান্ত ৰূপ লোৱাত শ্ৰদ্ধাক নৃশংসভাৱে হত্যা কৰিলে আফতাব আমিন পুনাৱালাই বহুদিনৰ পিছত শ্ৰদ্ধাৰ পিতৃয়ে জেকৰ খবৰ ল'বলৈ আহি তলাবন্ধ অৱস্থাত পাই ফ্লেটটো ইয়াৰ পিছতে শ্ৰদ্ধাক অপহৰণ কৰা বুলি পুনাৱালাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে পিতৃয়ে আৰু তাৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনাটো উল্লেখযোগ্য যে হত্যাকাৰী আফতাবে গুৰুগ্ৰামৰ এখন ফাৰ্মত কাম কৰিছিল ইতিমধ্যে আফতাবক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত আফতাবে স্বীকাৰোক্তিও দিছে কেনেধৰণে এই হত্যাকাণ্ড সংঘটিত কৰিছিল ৩৫ টুকুৰালৈকে কাটিছিল আৰু সেই টুকুৰাবোৰ প্ৰত্যেক নিশাই পেলাইছিল জংঘলত দিল্লীত এনে ঘটনা আজিৰ পৰা প্ৰায় ১২ বছৰ পূৰ্বে সংঘটিত হৈছিল যি তন্দুৰী থাকে তন্দুৰী বনোৱা যি সামগ্ৰী থাকে যিটো বাচনত তন্দুৰী বনোৱা হয় তাত এটা এনেধৰণেই হত্যাকাণ্ড সংঘটিত কৰি কাটি টুকুৰা কৰি সেই তন্দুৰত ভৰাই থৈছিল মৃতদেহ আৰু সেই তন্দুৰত ভৰাই জ্বলাই দিবলৈ চেষ্টা কৰিছিল মুঠতে দেশৰ ৰাজধানীত বহু বছৰৰ পাছত এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়া হ'ল অত্যন্ত ভয়ংকৰ খবৰ দক্ষিণ দিল্লীৰ মেহৰলিত পোহৰলৈ আহিছে এই হিহৰণকাৰী ঘটনাটো অসমৰো যদি কথা ক'বলৈ যাওঁ গুৱাহাটীতো ২০১৭ চনত এটা এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল এজন প্ৰেমিকাক হত্যা কৰি বস্তাত বান্ধি টুকুৰাকৈ কটা মৃতদেহটো চাইকেলত উঠাই লৈ গৈছিল সেই ঘটনাবোৰ এতিয়া সমাজত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বহু বছৰ মূৰত হ'লেও এনে ঘটনাসমূহে প্ৰকৃততে কি খুজাইছে আমাৰ মনোবৃত্তিৰ নাৰকীয় ৰূপ নেকি এইবোৰ একাংশ এনে পিখাশ্ৰূপী মানুহ আছে যিবোৰে এই কাণ্ডবোৰ সংঘটিত কৰি থাকে ধিক্কাৰ গৰিহণা সকলোৱে দিছে এই ঘটনাবোৰক এতিয়া অতি ভয়ংকৰ খবৰ আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্য বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে নিলয় শুনিবলৈ ভয় লগা সকলোকে হিহৰিত কৰা আৰু ইয়াতকৈ হয়তো ভয়ংকৰ একো হ'ব নোৱাৰে প্ৰাঞ্জল চক এজন ল'ৰা যিজনে নিজৰ প্ৰেমিকাক যিজনে দীৰ্ঘদিন ধৰি পেলাই নিজৰ ভালপোৱা যিগৰাকী ছোৱালী সেইগৰাকী ছোৱালীৰ লগত বম্বেত কল চেণ্টাৰ চাকৰি কৰিছিল লিভ ইন ৰিলেশ্যনশ্বিপত আছিল তাত যিহেতু দুটা পৰিবাৰে ইজনক একেলগ হৈ থাকি বা বিয়া পতাত অমান্তি হোৱাৰ বাবে তাৰ পৰা পলাই আহি দিল্লীত আহি থাকিছিলেহি একেলগে থকা ছোৱালীগৰাকীয়ে যেতিয়া বিয়াৰ প্ৰস্তাৱ নাকচ কৰে তেনে পৰিস্থিতিত সেই ছোৱালীগৰাকীক ডিঙি চেপি মাৰি সেই তাৰ পিছত টুকুৰা কৰা মানে ভাবক একেবাৰে সুস্থ মগজৰে আপুনি ঘৰত থাকি ছোৱালীগৰাকীক ডিঙি টেটু চেপি মাৰি তাৰপিছত ৩৮ টুকুৰা কৰি তাৰপিছত আপুনি ভাবক যে সি গৈ বজাৰৰ পৰা এটা ডাঙৰ আকৃতিৰ এটা ফ্ৰিজ কিনি আনিছে সেই ফ্ৰিজত সেই ৩৮ টুকুৰা দেহৰ বিভিন্ন অংগ ফ্ৰিজত ৰাখি থৈ ১৮ দিন সেই টুকুৰা কৰা ফ্ৰিজত থকা প্ৰেমিকাগৰাকীৰ লগত ১৮ দিন একেলগে থাকিছে তাৰপিছত দিল্লীৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছে সেই টুকুৰা কৰা দেহৰ বিভিন্ন অংগবোৰ সিঁচৰতি কৰি পেলাবলৈ যাতে কোনো তাৰ উমান নাপায় যিহেতু ছোৱালীগৰাকী ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলে ছ'চিয়েল মিডিয়াত সঘনাই পোষ্ট দিছিলে তাৰপিছত হঠাৎ ছ'চিয়েল মিডিয়াত পোষ্ট দিয়া বন্ধ হোৱাৰ পিছত ছোৱালীগৰাকীৰ মাক বাপেকৰ সন্দেহ উপজিলে যে যিগৰাকী ছোৱালী ছ'চিয়েল মিডিয়াত ইমান এক্টিভ প্ৰায় সকলো বস্তুৰে পোষ্ট ছ'চিয়েল মিডিয়াত দিয়ে হঠাৎ কেলে নাই দিয়া আৰু তাৰপিছতে এই গোটেই ঘটনাটো পোহৰলৈ আহিছে মই এই ঘটনাৰ তদন্ত পিছত ল'ৰাজনৰ মাক আৰু ভনীয়েকক যাব দিয়া হৈছে ল'ৰাগৰাকীয়ে নিজে স্বীকাৰোক্তিত কৈছে যে কি ধৰণে এই গোটেই ঘটনাটো তেখেতে সংঘটিত কৰিছে কিন্তু কথাটো হ'ল সমাজত দিল্লীত আগতো আমি এনেকুৱা দুটামান ঘটনা দেখিছোঁ বা আমি গুৱাহাটীত
গুৱাহাটীৰ যিটো ঘটনা, শান্তিপুৰৰ যি ঘটনা, তাত সেই একেবাৰে খুব এগৰাকী মেধাৱী ছোৱালী কেনেকৈ নিজৰ প্ৰেমিকাৰ ঘৰলৈ আহিছিল, অহাৰ পিছত বাথৰুমত কেনেকৈ ঠেলি হেঁচি ডিঙি চেপি মাৰি তাৰপিছত বস্তাত ভৰাই জ্বলাই দিয়াৰ চেষ্টা কৰা হৈছিল, সেয়াও নহয়, তাৰপিছত সেই অৰ্ধ জ্বলা বডিটোক লৈ বাইকেৰে লৈ গৈ পেলাই স্লুইচ গেটৰ ওচৰত পেলাই থোৱা হৈছিল। যে এই গোটেই ঘটনাটো আপুনি যদি চায়, সমাজত এনেকুৱা মস্তিষ্কৰ মানুহ এতিয়াও আছে, এনেকুৱা নৰপিশাস বুলি ক'লেও খুব কম হ'ব। এনেকুৱা মানুহক আচলতে বিৱৰণ কৰাৰ কোনো ভাষা নাই, কোনো শব্দ নাই। আৰু মানুহ এটাৰ মস্তিষ্কৰ কেনেকুৱা বিকৃতি হ'ব লাগিব, এই তেখেতৰ মানুহজনৰ চিন্তাধাৰা কিমান এক অধপতন বুলি নহয়, এক জঘন্য চিন্তাধাৰা হ'ব লাগিব যে এগৰাকী ছোৱালীক, ভালপোৱা ছোৱালীক, একেলগে থকা ছোৱালীক, যাৰ লগত জীৱন মৰণ একেলগে থাকিম বুলি পণ লৈছিলে, যাৰ লগত বিবাহ পাকত আবদ্ধ হোৱাৰ তেখেতে পৰিকল্পনা কৰিছিলে, তেনেকুৱা এগৰাকী ছোৱালীক টেটু চেপি মাৰি, অকল মাৰিতে তাতে ক্ষান্ত হোৱা নাই, তাৰপিছত গোটেই দেহটোক ক্ষতবিক্ষত কৰি প্ৰায় 38 টুকুৰা কৰি পেলাই সেইখিনিতো শান্ত হোৱা নাই, তাৰপিছত আকৌ 18 দিন এটা ফ্ৰিজৰ ভিতৰত ৰখা হৈছে। ফ্ৰিজ এটা সেইবাবে কিনি অনা হৈছে। আচলতে এনেকুৱা মানুহক সমাজত মানে গ্ৰহণটো দূৰৰ কথা, এনেকুৱা মানুহৰ সমাজত কোনো স্থিতি, কোনো অৱস্থান থাকিবই নোৱাৰে। চাইকো, পাগল আৰু কি ক'ম আমি, কিন্তু এই চাইকো বা পাগলেই নকওঁ কিয়, ই বৰ চালাক, বৰ টেঙৰ। আপুনি ইতিমধ্যে বিৱৰণী আগবঢ়াইছে, টুকুৰা টুকুৰকৈ কাটিলে তাকো বিভিন্ন জেগাত পেলাইছে, এটা জেগাতে পেলোৱা নাই। মানে সেই অপৰাধীটোৱে, যিটো অপৰাধী মানসিকতা কথা আমি কৈ আছোঁ, অত্যন্ত বুদ্ধিৰে এই কামবোৰ কৰিবলৈ চেষ্টা কৰিছিল যাতে ধৰা নপৰে। কিমান ভয়ংকৰ হ'ব পাৰে, অপৰাধী যেতিয়া চালাক হয় তেতিয়া সি অত্যন্ত ভয়ংকৰ হৈ পৰে পৰিস্থিতি। হয়, চাওক, ইয়াৰ আগতে যি এই ঘটনাৰ আগত এনেকুৱা যদি ঘটনা দেখে, তেতিয়াহ'লে তাত আপুনি চাব যে তাত তন্দুৰত জ্বলাই দিয়া হৈছে। মৰাৰ পিছত এটা তন্দুৰত, গোটেই এটা মৰা ডেড বডিটো তন্দুৰত সোমাই পেলাই জুই জ্বলাই পেলাই তন্দুৰত জ্বলাই ছাই কৰি দিয়াৰ চেষ্টা কৰা হৈছে, তাতো ধৰা পৰিছে। এটা কথা হয়, আপুনি যে মানে ঘটনা যিমানেই জঘন্য হওক, ঘটনা যিমানেই পৰিকল্পিত হওক, ঘটনাটো যিমানেই সূক্ষ্মভাৱে ঘটোৱাৰ চেষ্টা কৰা হওক বা তাক আৱৰত ৰখাৰ চেষ্টা কৰা হয়, কিন্তু এনেকুৱা ঘটনা কেতিয়াও লুকাই নাথাকে, ই সন্মুখলৈ আহিব। আৰু যেতিয়া সন্মুখলৈ আহে, এনেকুৱা অপৰাধী কিন্তু দেশৰ বা সকলো মানুহৰ সন্মুখত আহে। কিন্তু এটা কথা আপুনি যদি চায়, তেন্তে চাব যে যিসকল আজি আফতাবৰ কথাই হওক বা আগৰ ঘটনাৰ কথাই হওক বা গুৱাহাটীৰ ঘটনাই হওক, এনেকুৱা অপৰাধীৰ মুখত কেতিয়াও কিন্তু আপুনি ৰিপেণ্টেন্স বা কেতিয়াও তেখেতে পৰিতাপ্ত বা অনুশোচনাৰ কোনো ভাৱ, কোনো মানে তেখেতৰ সেই ভাৱটো আপুনি মুখত কেতিয়াও নেদেখে। খুব হাঁহি মেলি আহে, যেনে এইটো কৰিবলৈকে তেখেতৰ জন্ম হৈছিলে, এনেকুৱা কৰিবলৈ সেনেকুৱা অপৰাধী জন্ম হৈছিলে। আৰু এই তেনেকুৱা সময়ত সেই ষ্টেট অফ মাইণ্ডটোৰ কথা মই সদায় চিন্তা কৰোঁ যে এনেকুৱা ষ্টেট অফ মাইণ্ড, আজি ড্ৰাগ আসক্ত মানুহে এনেকুৱা ঘটনা সংঘটিত কৰে যে ড্ৰাগছ নোপোৱাৰ বাবে কাকো সানি খুচি পইচা লৈ গুচি যায়, বা কোনোবা মানুহে যেতিয়া ডিঙিৰ পৰা চেইনটো টানিব চেষ্টা কৰে, তেতিয়া ডিঙি কাটি পেলাই চেইন লৈ গুচি যায়। সেইবোৰ হৈ গ'ল ক্ৰিমিনেল মাইণ্ড। যে তেনেকুৱা মানুহ, এজন অপৰাধী মনোবৃত্তৰ মানুহ, তেনেকুৱা মানুহ সমাজত আছে, আৰু অপৰাধ এটাৰ পিছত এটা অপৰাধ এনেকুৱাকৈ সংঘটিত কৰে। কিন্তু আজি মানে হেৰি নহয়, অপৰাধী তেনেকুৱা অপৰাধী নহয়, তেনেকুৱা মানে চিৰিয়েল কিলাৰ বা তেনেকুৱাকে বা এটা ইয়াৰ আগত নিলয় বৰ ভয়ংকৰ খবৰ। মই এই খবৰটো পঢ়ি থকা সময়ত গা মোৰ নিজৰে শিহৰি উঠিছে। এনেকুৱা খবৰ আমি দিবলৈ কেতিয়াও নিবিচাৰোঁ, কিন্তু হৈ আছে সমাজত, আৰু যি সমাজত হৈ আছে সেইটোক আমি বাস্তৱ ৰূপত তুলি ধৰাটো আমাৰ দায়িত্ব। নিলয়, আপুনি লাইনত থাকক কিছু সময়। দিল্লীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক শংকৰ আনন্দ আছে, শংকৰ আনন্দৰ পৰা অধিক জানিব বিচাৰিছোঁ। শংকৰ আনন্দ, क्या कुछ और खबर है आपके पास? बड़े हत्याकांड मामले का पर्दाफाश किया, जिसमें यह पता चला कि श्रद्धा नाम की एक लड़की का बेरहमी से कत्ल किया गया। इस मामले की जब तफ्तीश की गई तो आफ्ताब नाम के एक आरोपी को गिरफ्तार किया गया, और जब इस मामले की पड़ताल की गई तो पता चला कि दोनों प्रेमी और प्रेमिका हैं। हालांकि ये दोनों महाराष्ट्र से आए थे, मुंबई से आए थे, और दिल्ली में पिछले कुछ समय से रह रहे थे। लेकिन जिस तरह से इस मामले की जब तफ्तीश की गई तो पता चला कि श्रद्धा की बेरहमी से कत्ल करने के बाद उसे एक फ्रीज में छुपा दिया गया, और फ्रीज में छुपाने के बाद अलग अलग दिन में वो बॉडी पार्ट को निकालता था फ्रीज से आफ्ताब, और जंगल में जाकर के फेंक देता था। इस वक्त में आपको दिखाना चाहेंगे, ये देखिए वो फ्रीज है। इसी फ्रीज के अंदर में श्रद्धा का बॉडी को, उसके बॉडी को अलग अलग छोटे छोटे टुकड़ों में काटने के बाद इस फ्रीज में डाला जाता था। देखिए नया फ्रीज है,
LG कंपनी की, और उसके बाद इसी फ्रीज को आफ्ताब ने खरीदा था, और उसके बाद इस फ्रीज में श्रद्धा के बॉडी को छोटे छोटे टुकड़े में डालने के बाद हर रोज एक पॉलिथीन में डाल करके उसकी बॉडी को ले जाकर के जंगल में छुपा फेंकता था। और जो पहाड़ी वाला इलाका, खासतौर पे मेहरौली के आसपास के इलाके की अगर बात करें तो यहाँ पर कई ऐसे जो जंगल वाला जो इलाका है उस जगह पे जाके उस बॉडी को फेंक देता था। तो यहाँ पर कहा जा सकता है कि तकरीबन 18 से 19 दिन तक ऐसा लगातार इस तरह के मामलों को अंजाम दे रहा था। लेकिन इसी दौरान में मेहरौली थाना पुलिस को जानकारी मिली आफ्ताब के बारे में, और आफ्ताब के बारे में तमाम जानकारियों को मिलने के बाद उसको इस मामले की तफ्तीश किया गया। उसके बाद आफ्ताब को गिरफ्तार किया गया है। इस मामले में आगे की तफ्तीश की जा रही है, आफ्ताब का बयान दर्ज किया जा रहा है, और इस मामले में पूछताछ की जा रही है कि आखिर ऐसी क्या वजह रही कि जिस तरह से लिव इन रिलेशन में दोनों आपस में रह रहे थे, पिछले काफ़ी समय तक आपस में रह रहे थे, उसके बावजूद किस तरह से बाकायदा इस हत्याकांड को अंजाम दिया गया। तो कहीं ना कहीं कहा जा सकता है कि दहशत फैलाने वाला एक जिस तरह से एक हत्याकांड को अंजाम दिया गया, कहा जा सकता है एक जानवर के माफिक आफ्ताब ने उस श्रद्धा को पहले सबसे पहले जान मारा, उसके जान से मारने के बाद उसके बाद छोटे छोटे टुकड़े करके उस फ्रीज में डाला गया। तो कहीं ना कहीं कहा जा सकता है कि दिल को दहला देने वाला ये जो वारदात है, इस मामले पर मुख्य आरोपी को गिरफ्तार कर लिया गया है, लेकिन इस मामले पर आगे की तफ्तीश जारी है। वीडियो जर्नलिस्ट मनमोहन नेगी के साथ शंकर आनंद, न्यूज़ 18 दिल्ली। ঘটনাৰ বিৱৰণীসমূহ লাভ কৰিছো। মুঠতে অতি ভয়ংকৰ বুকু কপাই দিব পৰা খবৰ। দেশৰ ৰাজধানী দিল্লীত এই ঘটনা সংঘটিত হৈছে, আৰু এই ঘটনাৰ খবৰ আমি পুৰা মাত্ৰাই আপোনালোকক দি আছো। যি ঘটনাই এতিয়া বিভিন্নজনৰ হৃদয় কপাই তুলিছে। আমাৰ ডেপুটি এডিটৰ নিলয় ভট্ট পুনৰবাৰ লাইভত গৈছো আপোনাৰ কাষলৈ। নিলয় ভট্ট, পুৰণি বহু ঘটনাৰ কথা আমি ইতিমধ্যে কৈছো। তন্দুৰত হত্যা কৰি জ্বলাই দিবলৈ চেষ্টা কৰা ঘটনা এই দিল্লীতে সংঘটিত হৈছিল আজিৰ পৰা 12 বছৰ পূৰ্বে। গুৱাহাটীতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল। এজন প্ৰেমিকাক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি বস্তাত নি চাইকেলত নি পেলাবলৈ চেষ্টা কৰিছিল। মুঠতে প্ৰত্যেকটো অপৰাধী কিন্তু ধৰা পৰিছে, যিমানেই অপৰাধীয়ে কৌশল অৱলম্বন নকৰক কিয়। কিন্তু এই ঘটনাৰ সৈতে এটা প্ৰশ্ন আহিছে, কেৱল বিয়া কৰাবলৈ জোৰ দিয়াৰ বাবেই এই অপৰাধীটোৱে, এই হাৰামীটোৱে, এই বদমাছটোৱে এই কাম কৰিলেনে, নে ইয়াত কিবা অন্য কাৰণ থাকিব পাৰে? না, আপুনি এটা কথা চাওক, মই এটা কথা ক'ম যে বিয়া প্ৰস্তাৱ দি পেলাই নাকচ কৰাৰ পাছত আমি গোটেই দেশতে দেখিছোঁ যে এচিড দলিওৱাৰ ঘটনা দেখিছোঁ, যে এচিড দলিয়াই দিয়ে। আৰু এচিড এটেক্সবোৰ প্ৰায় এনেকুৱাই হয় যে প্ৰেমৰ প্ৰস্তাৱ বা বিয়াৰ প্ৰস্তাৱ নাকচ কৰি দিলে এচিড দলিয়াই দিয়ে। সেয়াও এক জঘন্য, এক অতি ঘৃণনীয় মস্তিষ্কৰ এটা কাৰ্য, য'ত আপুনি কোনোবা এগৰাকীয়ে ছোৱালীয়ে যদি বিয়াৰ প্ৰস্তাৱ নাকচ কৰে, না বুলি ক'বই পাৰে, সকলোৱে পচন্দ নহ'বই পাৰে, তেখেতৰ নিজৰ ফ্ৰীডম, নিজৰ ইচ্ছা, যদি পচন্দ হয় বিয়া কৰিব, পচন্দ নকৰিলে বিয়া নকৰিব। সেইবাবে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে মুখত এচিড দলিয়াই দিয়া, এচিড এটেকৰ ঘটনা আমাৰ ৰাজ্যত বা দেশত অলেখ হৈছে। কিন্তু বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে কোনোবা এজনে গৈ টেটু চেপি কাৰোবাক মাৰি তাৰপিছত গোটেই দেহটোক 35টা সৰু সৰু টুকুৰা কৰাৰ পিছত আপুনি বজাৰলৈ ওলাই গৈ এটা ডাঙৰ ডাবল ডোৰ ফ্ৰিজ, সেই কিহৰ কাৰণে কিনিছে? শাক পাচলি ৰখাৰ কাৰণে কিনা নাই। আপুনি কিনিছে ফ্ৰিজ যিহেতু এই 35টা টুকুৰা, নিজৰ প্ৰেমিকাৰ 35টা টুকুৰাক সেই ফ্ৰিজত সুমুৱাই ৰখাৰ বাবে। আৰু কিহৰ বাবে সুমুৱাই ৰখা হৈছে? সময়ৰ বাবে। 18 দিন একেলগে সেই টুকুৰা ক্ষতবিক্ষত 35টা টুকুৰাৰ নিজৰ প্ৰেমিকা ফ্ৰিজত ৰাখি ঘৰত থাকিছিলে আফতাব। আৰু আফতাবে তাৰপিছত কি কৰিছিলে? দিল্লীত বিভিন্ন অঞ্চলত, বিভিন্ন জংঘলৰ অঞ্চলত গৈ এটা এটা টুকুৰা ইয়াত এটা তাত এটা তেনেকুৱাকৈ দলিয়াই আহিছিল। চ' ভাবক, এইটো এটা আফতাবৰ, কিন্তু যদিও আফতাব ইয়াৰ আগতে কোনো অপৰাধ কৰা নাই, কিন্তু এইটো ঘটনা কেনেকৈ মানে মৰাৰ পিছতো হ'লেও মাৰোঁতে হয়তো ডিঙি চেপি মাৰোঁতে হয়তো খঙৰ এটা ফিটছত ডিঙি চেপি মাৰিছিলে, কাজিয়া হৈছিলে, হয়তো ডিঙি চেপি মাৰিছিলে। মৰি যোৱাৰ পিছত থানালৈ যোৱা নাই, কাকো জনোৱা নাই। তাৰ পিছৰ পৰিকল্পনাটো ভাবক, তাৰ পিছৰ পৰিকল্পনাই আচলতে আফতাবৰ যি এটা ক্ৰিমিনেল মেণ্টেলিটি বা এটা সেই মেণ্টেলিটিটো নিদৰ্শায় যে কেনেকৈ সেই মৰাৰ পিছৰ গোটেই পৰিকল্পনাটো আফতাবে কৰিছিল। 18 দিন ধৰি পেলাই সেই পৰিকল্পনা কৰিছিল, নিজকে বচোৱাৰ সেই পৰিকল্পনা কৰিছিল। ইয়াৰ পৰা হয়তো এই যদি 35টা অংগ যদি অন্য ঠাইত সিঁচৰিত কৰি পেলাই পলাই যোৱাৰ সুযোগ পালে হয়, তেতিয়াহ'লে হয়তো আকৌ মুম্বাইলৈ গুচি গ'ল হয়।
যদিহে ছোৱালীগৰাকীৰ মাক বাপেকে যদি সেই ছ'চিয়েল মিডিয়াটো চাই নাথাকিলে হয়, যদিহে গম নাপালে হয় যে ছোৱালীগৰাকীয়ে বিগত 18 দিন ধৰি ফেচবুকত বা ছ'চিয়েল মিডিয়াত কোনো পোষ্ট দিয়া নাই, তেতিয়াহ'লে হয়তো আফতাব সফল হ'ল হৈ ওলাই যোৱাৰ। আৰু এনেকুৱা অকল বোলে দিল্লীতে তেনেকুৱা হৈছে যে তন্দুৰত সোমাই দিছে, ক্ষতবিক্ষত কৰি পেলাই টুকুৰা কৰি পেলাই ফ্ৰিজত সোমাইছে, এনেকুৱা নহয়। গুৱাহাটীত সেই শ্বেতা আগৰৱালৰ ঘটনা 2017 ঘটনাও ইয়াতে ক'ব লাগিব, য'ত শ্বেতা আগৰৱালা কমাৰ্চত কিন্তু স্থান প্ৰাপ্ত কৰিছিলে, এক মেধাৱী ছাত্ৰী আছিলে, ক্লাছ 12ৰ ছাত্ৰী আছিলে। সেই গোবিন্দ সিংঘাল, তেখেতৰ গোবিন্দ সিংঘাল বয়ফ্ৰেণ্ড আছিলে, ভাল পাইছিলে। গোবিন্দ সিংঘালৰ ঘৰত 2 পৰিবাৰৰ লগত অহা যোৱা আছিলে। গোবিন্দ সিংঘালৰ ঘৰলৈ শ্বেতা আগৰৱালা গৈছিলে আৰু তাত গৈ পেলাই তাৰপিছত তেনেকুৱাকৈ বিয়াৰ কথা পতাৰ পিছত, তেনেকুৱাকৈ কাজিয়া কৰাৰ পিছত সেই শ্বেতা আগৰৱালাক তাত মৰা হৈছিলে। মৰা হোৱাৰ পিছত বাথৰুমত পৰিছিলে, বাথৰুমত ডিঙি হেঁচি মাৰি পেলাই তাত তেল ঢালি পেলাই জ্বলোৱাৰ চেষ্টা কৰা হৈছিলে। জ্বলোৱাৰ পিছত যেতিয়া ঘৰৰ পৰা ধোঁৱা ওলোৱা আৰম্ভ হ'ল, তেতিয়া হয়তো গম পাইছিলে যে কাষৰ ওচৰ চুবুৰীয়াৰ মানুহে মঙহ জ্বলাৰ যি গোন্ধ পালে ধৰা পৰিব পাৰে। তাৰপিছত সেই শ্বেতা আগৰৱালাৰ বডি কাটা হ'ল, কটাৰ পিছত বস্তাত ভৰাই পেলাই লৈ গৈ পেলাই স্লুইচ গেটৰ ওচৰত পেলাই দিয়া হ'ল। চাওক, যোনে মাৰিছে গোবিন্দ সিংঘাল শিক্ষিত ল'ৰা, লিখা পঢ়া জনা ল'ৰা। শ্বেতা আগৰৱালাৰ লগত বহুত দিনৰ প্ৰেমৰ সম্পৰ্ক আছিলে। শ্বেতা আগৰৱালা এগৰাকী মেধাৱী ছাত্ৰী আছিলে। তেনে স্বত্বেও কিন্তু মৰাৰ সময়ত দুবাৰ চিন্তা নকৰিলে যে কাক মাৰিছোঁ, কেলে মাৰিছোঁ, কিয়ভাৱে মাৰিছোঁ। আৰু এনেকুৱা এটা ঘটনাই কিন্তু গোটেই ৰাজ্যজুৰি দেশজুৰি জোকাৰি যায়। এইভাৱে জোকাৰি যায় প্ৰাঞ্জল, যিহেতু কালি যেতিয়া মোৰ ছোৱালী বা মোৰ বাইদেউ বা মোৰ ভণ্টিয়ে যেতিয়া দিল্লীলৈ পঢ়িবলৈ যাব বা কামৰ সংক্ৰান্তত বাহিৰলৈ যাব আৰু অকলে থাকিব, তেতিয়া কিন্তু এইবোৰ ঘটনাই কিন্তু খুলি খাব যে তাত নিৰাপদে আছে নাই, কেনে অৱস্থাত আছে। যদি 3 দিন 2 দিন ধৰি ফোন নাপায়, তেতিয়া লগে কিন্তু মানুহৰ মনত বহু ভাৱ আহিব যে ক'ৰবাত এনেকুৱা ঘটনাই হৈছে নেকি, আফতাবৰ নিচিনা কোনোবা ল'ৰাৰ লগত থাকি পেলাই এনেকুৱা যদি পৰিণাম হৈছে, তেতিয়াহ'লে কি হ'ব পাৰে। হয়, বৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে। নীৰৱ ভট্টাচাৰ্য, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এনেবোৰ ঘটনা হৈ আছে আৰু অপৰাধৰ ঘটনাটো আমি নিতৌ পাওঁ, প্ৰত্যেক দিনাই পাওঁ, কিন্তু এনে একোটা ভয়ংকৰ ঘটনা, সকলোকে কঁপাই তুলিব পৰা ঘটনা নিৰ্দিষ্ট সময়ৰ মূৰে কিন্তু হৈয়ে আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা আছে ফোন লাইনত। অসীম কুমাৰ বৰা, সেইটোৱে কথা যে এই ঘটনাসমূহ কেতিয়াও হ্ৰাস নাপাব নেকি? এই ঘটনাসমূহ ইমান বৃদ্ধি পাইছে আৰু নিৰ্দিষ্ট সময়ৰ মূৰে যেনেধৰণে ঘটিবলৈ ধৰিছে, সি কিন্তু সমগ্ৰ সমাজ ব্যৱস্থালৈ, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ এক ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে। আৰু প্ৰাঞ্জল, ইতিমধ্যে গোটেই সমগ্ৰ ঘটনা আমি দৰ্শক জনাইছোঁ, কিন্তু শেহতীয়াকৈ এটা খবৰ আহিছে যে পুলিচে উদ্ধাৰ কৰিছে যে যিজন হত্যাকাৰী আফতাবে এনেকুৱা ধৰণৰ ক্ৰাইম বা এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত কিছু প্ৰেৰণা লাভ কৰিছিল। আমেৰিকান এখন ক্ৰাইম শ্ব', ডেক্সটাৰ নামৰ এখন ক্ৰাইম শ্ব' চাই আমেৰিকাৰ টিভিত বাজে, আমেৰিকান ক্ৰাইম শ্ব' বুলি কোৱা হৈছে ডেক্সটাৰ। সেই ডেক্সটাৰ ক্ৰাইম শ্ব'খন চাই তেওঁ অনুপ্ৰাণিত হৈছে বুলি তেওঁ আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। স্বাভাৱিকতে ভয়ংকৰ কথা, কাৰণ আজিকালি বহুত টিভি চেনেলত বা বহুত এনেকুৱা ধৰণৰ চিনেমা ওলাই ক্ৰাইমৰ ওপৰত, আৰু ধাৰাবাহিক চিৰিয়েলো বনাইছে বিভিন্ন টিভি চেনেলে যে ক্ৰাইমৰ ওপৰত, আৰু সমাজত ঘটি থকা যিমানবিলাক অপৰাধ সেইবিলাক আজিকালি ভিজুৱেলাইজ কৰি সেইবিলাকৰ নিচিনা কেৰেক্টাৰ দি চিৰিয়েল বনাইছে, আৰু তেনেকুৱা চিৰিয়েল সঘনে টিভি পৰ্দাত দেখা যায়। আৰু এনেকুৱা এখন চিৰিয়েল আমেৰিকান ক্ৰাইম শ্ব' আমেৰিকাৰ টিভিত বাজে ডেক্সটাৰ, সেই ডেক্সটাৰখন তেওঁ খুব চাইছিলে, এই যিজন হত্যাকাৰী, আৰু সেই তাত তেনেকুৱা ধৰণৰ ক্ৰাইম সংঘটিত হৈছে। কেনেদৰে ধৰক হয়তো সেই চিৰিয়েলখন চায়েই তেওঁ এই ছোৱালীজনীক, তেওঁ প্ৰেমিকাক, তেওঁ প্ৰেমিকা বুলি দাবী কৰিছে আৰক্ষীয়ে, সেই ছোৱালীজনীক হয়তো সেই ষড়যন্ত্ৰ কৰি বা তেনেধৰণৰ প্ৰক্ৰিয়াৰে হত্যা কৰাৰ প্ৰেৰণা সেই ডেক্সটাৰ বুলি যিখন চিৰিয়েল তাৰ পৰাই হয়তো পাইছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। কাৰণ এনেকুৱা ঘটনা খুব সহজে নহয় যে নিজৰ ঘৰৰ ভিতৰত, ফ্লেটৰ ভিতৰত নিজৰ প্ৰেমিকাক হত্যা কৰি 35 টুকুৰাকৈ কাটি ফ্ৰিজত ভৰাই থব, আৰু ফ্ৰিজৰ পৰা এটুকুৰকে নি বিভিন্ন ঠাইত পেলাই দিব যাতে কোনো ধৰণৰ সাক্ষী নাথাকে। অসীম, তেনেকুৱা চিৰিয়েল বা তেনেকুৱা চিনেমাটো হাজাৰ ওলাই আছে, আজি বহু বছৰৰ পৰা ওলাই আছে, কিন্তু প্ৰত্যেকেতো সেই কামটো কৰিবলৈ নাচায়। এই যুৱকজনৰ, এই অপৰাধীটোৰ, এই ভণ্ড প্ৰেমিকটোৰ মনত তেনেকুৱা এটা অপৰাধ প্ৰৱণ এটা আছিলেই হয়তো, নহ'লে আৰু এনেকুৱা এটা কাম কৰিবলৈ যিকোনো অকল চিৰিয়েল চাই বা চিনেমা চাই বা কিবা ৱেব ছিৰিজ চাইতো কেতিয়াও সাহস কৰিব নোৱাৰে। চিৰিয়েল চাই কৰা নাই, কিন্তু যিহেতু তেওঁ ভাবিছিল যে ছোৱালীজনীক মাৰি পেলাব লাগিব, তেওঁ সেইটো তাইৰ কাৰণে এটা বাৰ্ডেন হৈ গৈছে, যি কাৰণতে নহওক, তেতিয়া হয়তো এই চিৰিয়েলবিলাকৰ দেখা টেকনিক তেওঁ ব্যৱহাৰ কৰিলে। কাৰণ এনেকুৱা কথা সকলোৰে মনত নাহিবও পাৰে,
আজি নৰ্মেল মানুহ এজনে চিৰিয়েল এখন চাইছে বহি আছে যদি ভাবে যে মই এনেকুৱা এটা ক্ৰাইম কৰিব গৈ আছো মই এটা হত্যাকাণ্ড কৰিব গৈ আছো আৰু হত্যাকাণ্ডটো মই কোনো প্ৰুফ ৰাখিব খোজা নাই বা মই বাচি যাব লাগে তেতিয়া হয়তো এই চিৰিয়েল বিলাকৰ কিছুমান কাহিনী কিছুমান টেকনিক কিছুমান কৌশলে তেনেকুৱা ধৰণৰ লোকক সহায় কৰে যিটো ধৰক এই ডেক্সটাৰ বুলি যিখন চিৰিয়েলৰ পৰা হয়তো তেওঁ এই কৌশলটো শিকিলে আজি সাধাৰণ ল'ৰা এটাই সেইবিলাক চালে থৈ দিলে আনন্দ পালে কিন্তু যেতিয়া সি ভাবে যে মই এনেকুৱা ক্ৰাইম কৰিব গৈ আছো ময়ো এনেকেই কৰিব লাগিব এনেকে কৰিলে দেখোন ভাল টেকনিক এটা দেখুৱাইছে চিৰিয়েলখনত গতিকে সেই টেকনিকটো তেওঁ লৈছে আৰু এইটো এতিয়া নেশ্যনেল চেনেলত এইবিলাক বা নেশ্যনেল মিডিয়াত আহিছে এই খবৰটো যে সেই আৰক্ষীৰ ওচৰত হয়তো তেওঁ জেগাত স্বীকাৰ কৰিছে যে এই কৌশলটো কাৰণ দিল্লী আৰক্ষীৰ বাবে এই কৌশলটো অতি নতুন কৌশল কাৰণ ডেড বডি ক'ৰবাত পেলাই দিছে ক'ৰবাত লুকুৱাই থৈছে জ্বলাই দিছে এনেকুৱা ঘটনা ঘটে কিন্তু টুকুৰা টুকুৰকে কাটি ফ্ৰিজত ভৰাই 18 দিন ধৰি বেলেগত পেলাই দিয়া যিটো কৌশল এইটো নিশ্চয় আৰক্ষীয়ে সন্দেহ কৰিছে ই ক'ৰবাৰ তেওঁ শিকিছে কাৰণ 28 বছৰীয়া যুৱক তেওঁ মাত্ৰ 28 বছৰ হৈছে গতিকে এনেকুৱা কৌশল এনেকুৱা টেকনিক শিকিবলৈ হ'লে নিশ্চয় ক'ব পৰা ইনস্পায়াৰ হ'ব লাগিব কিন্তু অসীম বৰা অপৰাধীবোৰে ভয় খোৱাটো এতিয়া প্ৰয়োজন কাৰণ ইমান কৌশল অৱলম্বন কৰিলে ক'ৰবাৰ আমেৰিকাৰ ৱেব ছিৰিজ চাই বা কিবা চাই এই কৌশলবোৰ শিকিলে বাৰু সেইটো ঠিকে আছে কিন্তু ইমান কৌশল অৱলম্বন কৰাৰ পাছতো অপৰাধী ধৰা পৰিল মানে এটাই কথা যে অপৰাধী কেতিয়াও সাৰি নাযায় সৰ্বশেষত অপৰাধী ধৰা পৰিবই অসীম বৰা অপৰাধী ধৰা পৰিল সেইটো ভাল কথা কিন্তু যদি এনেকুৱা কৌশল ওলাই থাকে বা তেনেকুৱা কৌশলবিলাক আমি যদি খুব সহজে দেখা পাওঁ টিভি পৰ্দাত বা চিনেমাত তেতিয়াহ'লে হয়তো বহুত অপৰাধীটো ধৰা নপৰাকৈ আছে আমাৰ হাতত বহুত তথ্য আছে যে কিমান মাৰ্ডাৰ হৈছে গুৱাহাটীতে বহুত মাৰ্ডাৰ হৈছে বা বিভিন্ন ঠাইত চুৰ ডকাইত হৈছে এনেকুৱা অপৰাধটো হৈ আছে কিন্তু আমিতো ক'ব নোৱাৰো যে 100% ক্ৰিমিনেল ধৰা পৰিছে বা জেলত গৈছে বা ফাঁচি হৈছে এনেকুৱা বহুত ঘটনা হৈ আছে এতিয়াও কিমান বছৰ কেছ চলি আছে কিন্তু অপৰাধী গ্ৰেপ্তাৰ হোৱা নাই এইটো লাকিলি তেওঁ হয়তো পিছৰ পৰ্যায়ত ৰণকৌশলটো তেওঁ ভুল কৰিলে যি কাৰণে তেওঁ ধৰা পৰিল আজি 5 মাহ লাগিছে তাৰপিছতো 5 মাহ লাগিছে কিন্তু 5 মাহ তেওঁ লুকাই আছিলে কিন্তু বা সেই ঘটনাটো গাপ দি ৰাখিছিল গতিকে আৰু 5 মাহ থকাহেঁতেন হয়তো এই ঘটনাটো গমেই নাপালেহেঁতেন ছোৱালীজনী ক'লে গ'ল কি কথা বা বাপেকেও গম নাপালেহেঁতেন সিও দিল্লীত নাথাকিলেহেঁতেন ক'ৰবাত গুচি গ'লহেঁতেন মোবাইল নম্বৰ সলাই মেলি গতিকে এই ধৰণৰ যিবিলাক ক্ৰাইম চিৰিয়েল বা কিছুমান চিৰিজ হওক সেইবিলাকে যে প্ৰভাৱ পেলোৱা নাই সেইটো নহয় আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দেখিছো যে গেম খেলি পেলাই কেনেকে ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছে ভয়ংকৰ গেমৰ কবলত পৰিছে গতিকে আমি ভাবো যে এনেকুৱা ঘটনা এইটোৱে শেষ হওক কিন্তু শেষ হওক বুলি প্ৰত্যেকবাৰে কওঁ কিন্তু যিমানেই টেকনলজি বাঢ়িছে যিমানেই মানুহ আধুনিক হৈছে বুলি দাবী কৰা হৈছে সিমানেই কিন্তু ঘটনাবিলাক অতি জঘন্য হৈছে অতি জটিল হৈছে আৰু ভাবিব নোৱাৰা ক্ৰাইম কিছুমান সংঘটিত হৈছে যিটো শেহতীয়া উদাহৰণ হ'ল এইগৰাকী যুৱতী হত্যাকাণ্ড ধন্যবাদ জনাইছোঁ বৰ ভয়ংকৰ খবৰ মই নিজেই এই বাতৰিটো যেতিয়া আপোনালোকৰ সন্মুখত উপস্থাপন কৰি আছোঁ সেই সময়ত প্ৰত্যেকটো মুহূৰ্ততে মই নিজেই শিহৰিত হৈ গৈ আছোঁ এনে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে একাংশ অপৰাধীয়ে যাৰ মনত অলপো সংকোচ ভাৱ নাহে যিগৰাকী ছোৱালীক ভাল পাইছিল বহু বছৰ ধৰি যাৰ সৈতে লিভিং টুগেডাৰ কৰিছিল সেই ছোৱালীগৰাকীক হত্যা কৰি কাটি টুকুৰ কৰি সেইবোৰ টুকুৰা জংঘলত পেলাই দিছিল বৰ ভাবিবলৈ বৰ ভয় লগা খবৰ কিন্তু ই আমাৰ সমাজত হৈয়ে আছে মই এই মুহূৰ্তত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ সংগীতা দত্ত ডাঙৰীয়ানীৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ আপুনি গম পাইছে ইতিমধ্যে আমাৰ জৰিয়তে কি হৈছিলে কেৱল দিল্লীতে নহয় গুৱাহাটী মহানগৰীতো কিছু বছৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে হয় 2017 চনত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাটো হয়তো আপোনাৰো মনত আছে হয় নিশ্চয় আছে মানে এই ঘটনাবোৰ ডাঙৰীয়ানী বৰ চিন্তাজনক হৈ পৰিছে আমাৰ বাবে নিশ্চয় ইতিমধ্যে এজনে উল্লেখ কৰিছে যে এনেকুৱা ঘটনা আগতো হয়তো ঘটিছিল কিন্তু আজিকালি বেছিকৈ ধৰা পৰিবলৈ ধৰিছে আৰু যেনেকৈ কৈছে যে যিজন অপৰাধী তেওঁৰ হয়তো ৰণকৌশল শেষৰ ফালে ক'ৰবাত তেওঁ ভুল কৰিছে আৰু ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী বা অন্যান্য মানুহৰ স্মাৰ্টনেছ তেখেতক আমি আউটস্মাৰ্ট কৰিছোঁ কিন্তু কথা হ'ল যে মানসিকতাটো কেনেকুৱা কিয় এনেকুৱা মানুহে কৰে ইয়াতে বৰ্তমান যুগৰ সৈতে পৰিৱৰ্তন কিছুমানৰ কথা উল্লেখ কৰিব লাগিব তাতে উল্লেখযোগ্য হ'ল আধুনিক প্ৰযুক্তি নিশ্চয় এনেকুৱা মানসিকতা বেছিকৈ বাঢ়িছে কাৰণ আজিকালি ক্ৰাইম চিৰিয়েলছবিলাক বা চিৰিজবিলাক সেইবিলাক খুব বেছি বাঢ়িছে আৰু একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা কিশোৰীৰ পৰা প্ৰাপ্তবয়স্ক সকলোৱে এটা থ্ৰিলৰ কাৰণে এটা হাই অনুভৱ কৰিবৰ কাৰণে এটা তৃপ্তিৰ কাৰণে তেওঁলোকে আজৰি সময়ত এনেকুৱা ধাৰাবাহিকসমূহ চাবলৈ ধৰিছে চোৱাৰ লগে লগে সকলোৱে কিন্তু সাধাৰণতে কয় যে বাহ
কি সাংঘাতিক পৰিকল্পনা কৰি এই অমুকক হত্যা কৰিলে অৰ্থাৎ সেই বস্তুবিলাক আমি গম নোপোৱাকৈ আমি শিকি গৈ আছো আৰু আনক শিকাই গৈ আছো এতিয়া সকলোৱে সেইটো অপৰাধ কৰিব নোৱাৰে কিন্তু এই যিজন ব্যক্তিয়ে কৰিছে আৰু তাৰ পিছত অপৰাধ কৰি তেওঁ যি ধৰণে হাৰি আছিল বা একেলগে তেওঁ মৃতদেহটো কাটি তেওঁ যেনেকে সেইটো সেই ঘৰখনতে থাকিছিল ইমান মাহ গতিকে সেই কথাটো হ'ল তেওঁৰ মানসিকতাটো নিশ্চয় স্বাভাৱিক নহয় গতিকে এটা কথা হ'ল যে যেতিয়া তেওঁলোক প্ৰেমত পৰিছিল প্ৰকৃত অৰ্থতো প্ৰেম হোৱা নাছিল প্ৰেম থকাহেঁতেন মানুহক হত্যা কৰিব নোৱাৰে আৰু প্ৰেমত ত্যাগ বলিদান সকলো থাকে বৰ্তমান যুগত আমি প্ৰেম আৰু ৰিলেশ্যনশ্বিপ বা সম্বন্ধৰ মাজত পাৰ্থক্যটো পাহৰি গৈছো আজিকালি সকলোৰে প্ৰায়ভাগ মানুহৰ ৰিলেশ্যনশ্বিপ থাকে হাইস্কুলত পঢ়ি থকা ক্লাছ 9-10ত পঢ়া ছাত্ৰ ছাত্ৰীৰো ৰিলেশ্যনশ্বিপ থাকে কাৰণ ৰিলেশ্যনশ্বিপ নহ'লেহে তেওঁলোকক আনে ইটিকিং কৰে অৰ্থাৎ বুলি কৰে কিন্তু সেইটোতো প্ৰেম নহয় সেইটো আকৰ্ষণহে ঠিক তেনেধৰণে যদি আজিকালি এজন যুৱক বা যুৱতীৰ এটা ৰিলেশ্যনশ্বিপত তেওঁলোক নাই তেওঁলোক সিংগল হৈ আছে অৰ্থাৎ তেওঁলোক কাৰো সৈতে সম্বন্ধত লিপ্ত হৈ থকা নাই তেতিয়াহ'লে তেওঁলোকে নিজে লাজ পায় আৰু তেওঁলোকৰ এটা নিচাত্মিকা বোধত ভোগে অৰ্থাৎ ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে যে মই দেখিবলৈ ভাল নহয় নে মই আকৰ্ষণীয় নহয় যে মোৰ এজন বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড নাই গতিকে যিহেতু প্ৰেম নোহোৱাকৈয়ে মানুহে সম্বন্ধবিলাকত সোমাইছে আৰু তাকেই প্ৰেম বুলি ভাবি লৈছে আৰু আই লাভ ইউ তিনিটা শব্দ ইমান সহজে মানুহে আজিকালি উচ্চাৰণ কৰে যে এইবিলাক এই যিটো এটা ভ্ৰম হৈছে আমাৰ এইবিলাক সম্বন্ধহে এইটো প্ৰেম নিশ্চয় নহয় কাৰণ প্ৰেমতটো মানুহক গালি পাৰিবলৈও দ্বিতীয়জনে কুণ্ঠাবোধ কৰিব দ্বিতীয়জনে কান্দিলেও প্ৰথমজনে কান্দি পেলাব গতিকে হত্যা কৰাৰ কথাটো কল্পনাও কৰিব নোৱাৰি গতিকে এটা ৰিলেশ্যনশ্বিপ আছিল যিটো এটা এৰেঞ্জমেণ্ট আছিল আজিকালি বিভিন্নজনে ৰিলেশ্যনশ্বিপত সোমাই নিজৰে সুবিধাৰ কাৰণে লিভ ইন ৰিলেশ্যনশ্বিপত সোমাই এইবোৰক আমি পোনপটীয়াকৈ সুবিধাবাদীয়ে আখ্যা দিব লাগিব আৰু সুবিধাবাদীবোৰেই এনে কাম কৰে সাধাৰণতে ধন্যবাদ জনাইছোঁ আপোনাক ডাঙৰীয়ানী এইখিনি সময় আমাক দিয়াৰ বাবে আৰু এই সুবিধাবাদী চক্ৰবোৰেই সমাজত বিষবাষ্প বিয়পাই আছে অপৰাধবোৰ সংঘটিত কৰি আহিছে আৰু নৃশংস কাণ্ড এইবোৰেই কৰি থাকে